নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে যে আধাৰ কাৰ্ডৰ যেটো প্ৰবলেম হৈছে এই আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক যেটো ইস্যু হৈ আছে ইয়াৰ এটা ইম্পৰ্টেন্ট আপডেট আছে। আপোনালোকৰ যিখিনি সমস্যাৰ বিষয়ে মোক ইতিমধ্যে জনালে এই সমস্যা আপোনাৰ কেনেদৰে সলভ হ'ব সকলোখিনি বিষয় আপোনালোকক এটা এটাকৈ সকলোখিনি জনাম আপোনালোকক। তো ইয়াৰ ভিতৰত আপোনালোকে যিখিনি সমস্যাৰ বিষয়ে মোক ক'লে ইয়াৰ ভিতৰত সমস্যাটো আপোনালোকৰ হৈছে কি এতিয়ালৈকে আন্ডাৰ প্ৰসেস হৈ আছে। তো এই আন্ডাৰ প্ৰসেসখিনি কি আধাৰ কাৰ্ড জেনেৰেট হ'বনে নাই এইটো সকলো এটা টেনশ্যন হৈ আছে। তাৰ পিছত হৈছে কি কিছুমানৰ ডেট অফ বাৰ্থ নাই, কিছুমান এয়াৰ আহিছে বা কিছুমানৰ বয়সটো তাত লিখা আছে। তো এইখিনি আপোনালোকে কেনেদৰে সলিউশন হ'ব এইটো মোক বাৰে বাৰে আপোনালোকে খুদি আছিলে। তাৰ পিছত যিখিনি ডুপ্লিকেট দেখুৱাই আছিলে এই ডুপ্লিকেটখিনি কি হ'ব, ডুপ্লিকেট কিয় দেখুৱাইছে, তে ডুপ্লিকেটৰ পৰা আপোনালোকে আধাৰ কাৰ্ড ওলাব পাৰিবনে নাই। তাৰ পিছত আৰু এটা হৈছে কি এনৰোলমেণ্ট নাই, আপোনালোকৰ এনৰোলমেণ্ট নাই, মোবাইল নাম্বাৰ নাই, এতিয়া আপোনালোকৰ কি হ'ব যে কেনেদৰে আধাৰ কাৰ্ডটো ওলাব এইটো ডাঙৰ সমস্যা। এইখিনি সমস্যা আপোনালোকে কেনেদৰে সলিউশন কৰিব সেইটো লৈ আজি মই এটা ইম্পৰ্টেন্ট আপডেট যিখিনি আছে এইখিনি দিম আপোনালোকক, এটা এটাকৈ আপোনালোকক জনাম যাতে আপোনালোকে এই প্ৰবলেমখিনি আপোনালোকৰ সলভ কেনেদৰে হ'ব আৰু আপোনালোকৰ কি হ'ব আধাৰ কাৰ্ড জেনেৰেট হ'বনে নাই। কিন্তু ইয়াৰ ভিতৰত আপোনালোকে এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, এটা ইম্পৰ্টেন্ট কথা এটা হৈছে কি চাওক যেটো আন্ডাৰ প্ৰসেস আজিলৈকে কিয় হৈ আছে এই বিষয়টো আপোনালোকে ভালকৈ অকমান জানিব লাগিব। এই প্ৰবলেমটোৰ কাৰণে মই গোটেই ডিটেইলছখিনি মই চাব লগা হৈছে প্ৰথমৰ পৰা। কি চাব লগা হৈছে চাওক, যেতিয়া এনআৰচিৰ সময়ত চাওক মই এনআৰচিৰ লগত জড়িত আছিলোঁ, কমপ্লিট এনআৰচিৰ কাম মই কৰিছোঁ, তেতিয়াৰ পৰা মই জানো যে এনআৰচিৰ সময়ত চাওক প্ৰায় ২৭ লাখ মানুহ কিন্তু বাকী আছিল প্ৰথম অৱস্থাত। তাৰ পিছত গৈ ২২ লাখ মানুহ থাকিলে। এই ২২ লাখ মানুহক কিন্তু আপোনালোকৰ ফিংগাৰ ল'ব দিয়া হৈছিলে, আধাৰৰ যেটো এনআৰচিৰ বায়োমেট্ৰিক ফিংগাৰ ল'ব দিয়া হৈছিলে। কিন্তু ২২ লাখৰ ভিতৰত বৰ্তমান সময়ত ১০ লাখ মানুহ, ১০ লাখ নহয় ৯,৩৫,০০০, মই ১০ লাখেই ধৰিছোঁ, ১০ লাখ মানুহকহে আধাৰ কাৰ্ড জেনেৰেট কৰিব বুলি কৈছে। কিন্তু বাকী যি আপোনাৰ ১২ লাখ মানুহ আছে সেই মানুহখিনি ক'ত গ'ল। এতিয়া আপোনালোকৰ এটা কুৱেশ্যন থাকিব ইয়াতে যে ২২ লাখৰ পৰা যদি ১০ লাখ মানুহক দিয়ে এই লিষ্টত আমাৰ নাম থাকিবনে নাই। সেই লিষ্টত যদি নাম নাথাকে তেতিয়াহ'লে আধাৰ কাৰ্ড জেনেৰেট নহ'ব। এইটো আপোনালোকৰ এটা কনফিউজ এটা হৈ আছে কিজানি, বা সেইটো আপোনালোকে হয়তো ভাবি চোৱা নাই যে কি হৈছে। সেইটো কাৰণে মই আপোনালোকে এইখিনি জনাব বিচাৰি আছোঁ যে আধাৰৰ লগত আকৌ এনআৰচিৰ সম্পৰ্কটো কি আহিছে, সম্পৰ্কটো ইয়াৰ লগত 100% সম্পৰ্কটো আছে। জাষ্ট আপোনালোকে জানিব লাগিব বস্তুখিনি যাতে আপোনালোকৰ কনফিউজ নাথাকে। এতিয়া চাওক যি ২২ লাখ মানুহৰ যেটো ফিংগাৰ ল'ব দিয়া হৈছিলে ইয়াৰ ভিতৰত বৰ্তমান ৯,৩৫,০০০ মানুহকহে আধাৰ জেনেৰেট কৰিব, যেটো চৰকাৰে ইতিমধ্যে লিষ্ট যেটো দিলে। এতিয়া এই লিষ্টত আপোনালোকৰ নাম আছেনে নাই, কাৰণ ২২ লাখৰ পৰা যদি ১০ লাখ থাকে ১২ লাখ মানুহ আৰু থাকি গ'ল। এতিয়া আপোনালোকৰ কি সেইটো লিষ্টত আছে নে এইটো লিষ্টত আছে, কাৰণ ১০ লাখৰ ভিতৰত নাথাকিলে আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট নহ'ব। এইটো আপোনালোকে এটা টেনশ্যনত পৰি যাব বা টেনশ্যন এটা লৈ ল'ব। কিন্তু ইয়াৰ এটা ডিটেইলছ মই সম্পূৰ্ণ ডিটেইলছ ওলাইছোঁ যাতে আপোনালোকৰ কোনো কনফিউজ নাথাকে, আপোনালোকে যাতে টেনশ্যন নলয় যে আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হ'বনে নাই আন্ডাৰ প্ৰসেস হৈ থকাৰ পিছতো। এতিয়া চাওক যি ২২ লাখ মানুহ আছিলে প্ৰথম অৱস্থাত যেটো ফিংগাৰ ল'ব দিয়া হ'ল, এতিয়া ২২ লাখৰ ভিতৰত চাওক যেতিয়া প্ৰথম অৱস্থাত ফিংগাৰ লোৱা হৈছিলে তাৰ ভিতৰত চাওক প্ৰায় ৩-৪ লাখ মানুহ তেতিয়া ফিংগাৰ দিয়াই নাছিলে। তেনেকুৱা বহুত মানুহ আছে ফিংগাৰ দিয়াই নাই। তেতিয়া সেইটো হিচাপত যদি আপোনালোকে ২২ লাখৰ পৰা যদি ৪ লাখ বাদ দিয়ে তেতিয়াহ'লে কিমান থাকিলে আপোনাৰ ১৮ লাখ থাকি গ'ল। এতিয়া ১৮ লাখ থাকিলে ১৮ লাখৰ পৰা আপোনালোকে আৰু ৪ লাখ মান বাদ দিয়ক। ৪ লাখ কিয় বাদ দিব, ৪ লাখ মান যেতিয়া প্ৰথম অৱস্থাতে ফিংগাৰ লোৱা হৈছিলে তে ফিংগাৰ লোৱাৰ সময়তে ৪ লাখ মান মানুহ ইতিমধ্যে ৰিজেক্ট হৈ গৈছিলে। তেতিয়াই ৰিজেক্ট কৰা হ'ল। কিয় ৰিজেক্ট কৰা হ'ল, তেওঁলোকে যি এন নাম্বাৰ আছিলে তেওঁলোকে হয়তো ভালকৈ দিয়া নাই, প্ৰপাৰলি স্কেনো হোৱা নাছিলে, সেইটো কাৰণে ৪ লাখ মান ৰিজেক্ট হ'ল। যদি ৪ লাখ ইয়াৰ পৰা আৰু ৪ লাখ বাদ দিয়ে তেতিয়াহ'লে আপোনালোকে কিমান থাকিব ১৪ লাখ। এতিয়া ১৪ লাখৰ পৰা এতিয়া আপোনাৰ ১০ লাখ মই ধৰিছোঁ আৰু ৪ লাখ মানুহ ক'ত গ'ল তেতিয়াহ'লে। এতিয়া ৪ লাখ মানুহ কি হ'ল, অলৰেডি ৪-৫ লাখ মানুহে ইতিমধ্যে আধাৰ কাৰ্ড বনালেই। কেনেকৈ বনাইছে কি ছিষ্টেমত বনাইছে সেইটো মই নকওঁ বাৰু, কিন্তু ৪-৫ লাখ মানুহৰ ইতিমধ্যে আধাৰ কাৰ্ড বনাই পেলালে সকলোৱে, এইটো 100% সঁচা কথা। এতিয়া চাওক ১৪ লাখৰ পৰা যদি ৪-৫ লাখ যদি বাদ দিয়ে সেইটো হিচাপত আপোনাৰ সেই ৯ লাখ বা ১০ লাখ মানুহেই থাকে। গতিকে আপোনালোকে এই বিষয়ে কোনো টেনশ্যন ল'ব নালাগে যে আন্ডাৰ প্ৰসেস হৈ থকাৰ পিছত আপোনালোকে আধাৰ কাৰ্ড নহ'ব, কাৰণ যিমানখিনি মানুহ বাকী আছে এই গোটেই মানুহৰ লিষ্ট অলৰেডি চৰকাৰে UID লৈ পঠাইছে আৰু সেই সকলোৰে আপোনালোকৰ আধাৰ জেনেৰেট হ'ব 100%
হয় ৰিজেক্ট হ'ব নহ'লে আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হ'ব গতিকে আপোনালোকৰ লিষ্টত নাম আছে নে সেইটো লৈ আপোনালোকে কেতিয়াও কনফিউজ হ'ব নালাগে যদিও আণ্ডাৰ প্ৰচেছ হৈ আছে এতিয়া কথা হৈছে কি চাওক আণ্ডাৰ প্ৰচেছ কিয় হৈ আছে এই সকলো বিষয় আপোনালোকক এটা এটাকৈ দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো আপোনালোকে ভালকৈ চাব তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব এতিয়া চাওক আণ্ডাৰ প্ৰচেছ কিয় হৈছে এই বিষয়টো মই আগৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ জনাইছোঁ তথাপিও মই আকৌ নতুন যিটো আপডেট আহিলে এতিয়া এই নতুন আপডেটটো আপোনালোকক জনাম যে আণ্ডাৰ প্ৰচেছ কিয় হৈছে আৰু আপোনালোকে সেইটো কেনেদৰে ছল্ভ কৰিব তাৰ লগতে আপোনাৰ ডুপ্লিকেট কিয় হৈছে আপুনি আৰু যিখিনি মানুহ ইতিমধ্যে এনৰোলমেণ্ট হেৰাই গৈছে সেইখিনি আপোনালোকে কেনেদৰে আপোনালোকৰ এনৰোলমেণ্টটো পাব আৰু কেনেদৰে আধাৰ কাৰ্ডখিনি পাব এই সকলোখিনি জনাম ষ্টেপ বাই ষ্টেপ এতিয়া প্ৰথমতে চাওক মোৰ হাতত যি এনৰোলমেণ্ট ৰিচিভ আছে ইয়াৰ ভিতৰত মই 2-3টামান আপোনালোক চেক কৰি দেখুৱাই আছোঁ মই ডাইৰেক্ট কাট নকৰাকৈ আজিও আপোনালোকক কাট নকৰাকৈ মই দেখুৱাম যে প্ৰচেছ কিয় হৈ আছে এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰিবলৈ আপোনালোকে গুগলত আহিব গুগলত আহি UIDAI সাৰ্চ কৰিব এতিয়া চাওক আপোনালোকে ষ্টেটাছটো চেক কৰিবলৈ ইয়াত চাওক তলত যে আধাৰ লিখা আছে আপোনালোকে এই আধাৰত ক্লিক কৰি দিব আধাৰত ক্লিক কৰাৰ পিছত যে গেট ষ্টেটাছ আছে ইয়াত ক্লিক কৰিব এতিয়া চাওক আধাৰ ষ্টেটাছ লিখা আছে আপোনালোকে আধাৰ ষ্টেটাছত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে যদি এনৰোলমেণ্ট নাম্বাৰটো বিচাৰিছে আপোনালোকে ইয়াতে দিব এইটো জাষ্ট মই আপোনালোকক দেখুৱাবলৈ যে আণ্ডাৰ প্ৰচেছ কি হৈছে এইখিনি আপোনালোকক জনাবলৈ মই এইখিনি আকৌ নতুনকৈ আপোনালোকক চেক কৰিব লগা হৈছে এতিয়া এইটো চাওক এতিয়া আণ্ডাৰ প্ৰচেছ আছে এইটো এতিয়ালৈকে এইটো আণ্ডাৰ প্ৰচেছ হৈ আছে কাৰণ এইটো 19 ৰিচিভ হয় এইটো আণ্ডাৰ প্ৰচেছ হৈ আছে এতিয়া চাওক ইয়াৰ পিছত আৰু বহুত ৰিচিভ আছে ইয়াৰ মই আগতে চেক কৰা আছে কাৰণে বাকীখিনি মই চেক নকৰোঁ তে নেক্সট আৰু এটা ৰিচিভ আছে মই সেইটো আপোনাক চেক কৰি দেখুৱাইছোঁ যে প্ৰব্লেমটো কিহৰ কাৰণে আণ্ডাৰ প্ৰচেছ হৈ আছে এতিয়া চাওক এইটো যিটো ৰিচিভ আছে এইটো 2019 চনতে বনোৱা এইটোত যদি চেক কৰোঁ ষ্টেটাছ ইয়াত চাওক অলৰেডি ইয়াত লিখা আছে যে ইউৰ আধাৰ এনৰোলমেণ্ট ৰিকুৱেষ্ট হেজ বিন ৰিজেক্টেড এজ আধাৰ নাম্বাৰ অলৰেডি জেনেৰেট তেওঁৰ আধাৰ কাৰ্ড অলৰেডি জেনেৰেট হৈ আছে এইটোত কাৰণ এইটো 19 চনত বনাইছিলে ইয়াত চাওক এনৰোলমেণ্ট নাম্বাৰটো দিয়া হৈ আছে এতিয়া আপোনালোকে এই এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকে আকৌ চেক কৰি চাব পাৰে এইটো এনৰোলমেণ্ট নাম্বাৰত যে কি হৈ আছে কাৰণ ইয়াত অলৰেডি আধাৰ জেনেৰেট বুলি দেখুৱাই আছে গতিকে আপোনালোকে এইটো আকৌ আপোনাৰ এই এনৰোলমেণ্ট নাম্বাৰটো দি আপোনালোকে চেক কৰি চাওক এতিয়া চাওক এই এনৰোলমেণ্ট নাম্বাৰ এটা দিলে হয় ঠিকই আছে এনৰোলমেণ্ট নাম্বাৰটোত অলৰেডি জেনেৰেট বুলি কোৱা আছে কিন্তু ইয়াত চাওক এইটো এনৰোলমেণ্ট নাম্বাৰ দি চেক কৰিলে ইয়াত লিখা আছে ইউৰ আধাৰ এনৰোলমেণ্ট হেজ বিন ৰিজেক্টেড তেওঁৰ যিটো ডকুমেণ্টছ আছে ডকুমেণ্টছত তেওঁৰ কিবা খেলি মেলি তেওঁৰ যিটো সিং কৰা সময়ত তেওঁৰ প্ৰব্লেম হৈছে তেওঁ ইছ্যু হৈছে বুলি কোৱা হৈছে যাৰ কাৰণে অলৰেডি আধাৰ কাৰ্ড দেখুৱাৰ পিছতো আধাৰ কাৰ্ড ইয়াত জেনেৰেট বুলি দেখুৱা নাই কাৰণ যেটো 19 চনৰ যেটো এনআৰসিৰ বায়োমেট্ৰিক যেটো আছিল হেতু আন্ডাৰ প্ৰসেস হৈ আছে বাকিখিনি এটো প্ৰবলেম হৈ আছে এটা সক আপোনালোকৰ এনেকুৱা প্ৰবলেম সবৰে হৈ আছে যিখিনি আন্ডাৰ প্ৰসেস হৈছে তাৰ মাজত এই প্ৰবলেমটো কিয় হ'ল এতিয়া সক ইয়াত অলৰেডি আধাৰ জেনেৰেট বুলি দেখুৱাৰ পিছত আৰু এনৰোলমেন্ট নাম্বাৰ দিয়াৰ পিছতো তাত আধাৰ জেনেৰেট দেখুৱা নাই এইটো সক কিহৰ কাৰণে হৈছে এই বস্তুটো মই ভালকে চালো কাৰণ কিছুমান মানুহে ইতিমধ্যে আধাৰ কাৰ্ড বনাইছে অলৰেডি তেওলোকে কেনেকৈ বনাইছে কি কৰিছে নাজানো কাৰণ এই লৰাজনৰ সক মোৰ তাত প্ৰায় 6খন মান ৰিসিভ আছে 6খন মান ৰিসিভ থাকাৰ পিছতো এইটো যেটো এনৰোলমেন্ট নাম্বাৰ দিলে এই এনৰোলমেন্ট নাম্বাৰৰ ৰিসিভ ইয়াত নাই হেতু এটা বেলেগ এতিয়া এই এনৰোলমেন্ট নাম্বাৰ যেটো দিলে এই এনৰোলমেন্ট নাম্বাৰত অলৰেডি তেওলোকে আধাৰ কাৰ্ড হ'ল অলৰেডি জেনেৰেট কিন্তু ইয়াত কিয় দেখুৱা নাই সক এইটো মই আগতেও কৈছো আধাৰ কাৰ্ড বহুত সিস্টেমত বহুতে আধাৰ কাৰ্ড বনালে যাৰ কাৰণে এই প্ৰবলেমটো হৈছে আজিৰ দিনত যদি আপোনালোকে হেইটো সিস্টেমত যদি আধাৰ কাৰ্ড বনাইছে তাৰ কাৰণে আপোনালোকৰ এই আন্ডাৰ প্ৰসেসে হৈ থাকিব আৰু হেতু কেতিয়াও আপোনালোকৰ আধাৰ কাৰ্ড আৰু জেনেৰেট নহয় কাৰণ আগতে আধাৰ কাৰ্ড অলৰেডি জেনেৰেট হৈ আছে কিন্তু ইয়াক শো কিয় কৰা নাই হেতু আপোনালোকৰ কোৱেশ্চন আহিব কাৰণ সক যেতিয়া আধাৰ কাৰ্ড বনালে বহুত ডুপ্লিকেট আধাৰ কাৰ্ড বনালে যাৰ কাৰণে ইয়াৰ লগত তাৰ যেটো ডেমোগ্ৰাফি হয় ডেমোগ্ৰাফিখিনি তেওঁৰ মিস ম্যাচ হৈ আছে হয়তো তেওঁৰ বায়োমেট্ৰিক ম্যাচ হোৱা নাই বা ডেমোগ্ৰাফি ম্যাচ হৈ আছে যাৰ কাৰণে এইটো প্ৰবলেম হৈ গৈছে হেতু কাৰণে তাৰ এতিয়ালৈকে আন্ডাৰ প্ৰসেস হৈ আছে তাৰ আধাৰ কাৰ্ড জেনেৰেট হোৱাৰ পিছতো আধাৰ কাৰ্ড জেনেৰেট হোৱা নাই
তাৰপিছত চাওক বাকীখিনি মানুহৰ যেতিয়ালৈকে আণ্ডাৰ প্ৰচেছ হৈ আছে সেইখিনি মানুহৰ যদি এনেকুৱা কোনো প্ৰব্লেম নাই তেওঁলোকে এনেদৰে যদি আধাৰ কাৰ্ড বনোৱা নাই তেতিয়াহ'লে 100% আপোনালোকে টেনশ্যন ল'ব নালাগে আধাৰ কাৰ্ড 100% হ'বই কাৰণ আজি দুদিন হ'ল অকণমান শ্ল' হৈ আছিলে আধাৰ কাৰ্ড জেনেৰেট হোৱা নাছিলে কিন্তু আজিৰ পৰা আকৌ নতুন আপডেট অহাৰ পিছত আজিৰ পৰা আকৌ পুনৰ জেনেৰেট হৈ আছে কাৰণ 2-3 দিন আপডেট ইমান আধাৰ জেনেৰেট হোৱা নাছিলে সিস্টেমৰ কিবা আপডেট চলি আছিলে যাৰ কাৰণে অকণ শ্ল' হৈ গৈছিলে কিন্তু আজিৰ পৰা আকৌ আপোনালোকৰ সেইখিনি আধাৰ কাৰ্ড জেনেৰেট কৰি আছে কাৰণ আপোনালোকৰ হাতত এতিয়াও 10 দিনমান সময় আছে গতিকে এই 10 দিনৰ ভিতৰত আপোনালোকৰ কমপ্লিট প্ৰব্লেম আপোনালোকৰ সলিউশন হ'ব যিখিনি আণ্ডাৰ প্ৰচেছ হৈ আছে সেইখিনি হয় আধাৰ কাৰ্ড আপোনালোকৰ জেনেৰেট হ'ব নহলে আপোনালোকৰ আধাৰ কাৰ্ড ৰিজেক্ট হৈ যাব এতিয়া চাওক যদি আপোনালোকৰ আধাৰ কাৰ্ড ৰিজেক্ট হৈ যায় তেতিয়াহ'লে আপোনালোকে নতুনকৈ বনাই ল'ব কোনো প্ৰব্লেম নাই আপোনালোকৰ আধাৰ কাৰ্ড হ'বই যদি ৰিজেক্ট নহয় তেতিয়াহ'লে আপোনালোকৰ 100% আধাৰ কাৰ্ড জেনেৰেট হ'ব যাৰ কাৰণে আপোনালোকে যি সপ্তাহ 10 দিন সময় আছে আপোনালোকে ৱেইট কৰক তাৰপিছত আপোনালোকৰ সকলো সলিউশন আপোনালোকৰ হৈ যাব তাৰপিছত আৰু এটা প্ৰব্লেম হৈছে যিখিনি মেনুৱেল ডুপ্লিকেট বুলি দেখুৱাই আছে কিন্তু মেনুৱেল ডুপ্লিকেট দেখুৱাইছে তাৰ এনৰোলমেণ্ট ৰিচিপ্ট আগৰ এনৰোলমেণ্ট ৰিচিপ্টটো নাই কিন্তু বৰ্তমান সময়ত আজি কালি পৰহিৰ পৰা যিটো নিউ আপডেট আহিলে সেই আপডেটত আপোনালোকৰ যিখিনি মেনুৱেল ডুপ্লিকেট আছিলে সেই মেনুৱেল ডুপ্লিকেটখিনি আপোনালোকৰ কি হ'ল যিটো এনৰোলমেণ্টত আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে সেই এনৰোলমেণ্টটো আপোনালোকে এতিয়া লাভ কৰিব লগে আপোনালোকে পাব আৰু লগে আপোনালোকে সেইটো পৰা আপোনালোকে আধাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব কাৰণ এটো এটা মোৰ হাতৰ ৰিচিভ আছিল ইমান দিন এটো মেনুৱেল ডুপ্লিকেট দেখুৱাই আছিল কিন্তু কি হ'ল এটোত আপোনালোকৰ আধাৰ যিটো এনৰোলমেণ্টত আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে হেতু ইয়াত নাছিলে হেতু মেনুৱেল ডুপ্লিকেটে দেখুৱাই আছিল কিন্তু এনৰোলমেণ্ট নাম্বাৰটো দিয়া নাছিলে কিন্তু আজি আপোনালোকৰ মই যেতিয়া চেক কৰিলো চেক কৰাৰ পিছত তাৰ এনৰোলমেণ্ট নাম্বাৰটো পাই গৈছো আৰু তাৰ পৰা আধাৰ কাৰ্ডটো অলৰেডি জেনেৰেট হৈ গৈছে এতিয়া এটো আপোনালোকক চেক কৰি দেখুৱাইছো যে এটো কি হয় কেনেদৰে আপোনালোকে এনৰোলমেণ্ট নাম্বাৰটো পাব এতিয়া এটো চাওক এতিয়া চেক কৰাৰ পিছত চাওক ইয়াত ইউৰ আধাৰ নাম্বাৰ হেজ বিন ৰিজেক্টেড এজ ইউৰ আধাৰ নাম্বাৰ অলৰেডি জেনেৰেটেড বুলি আহি গৈছে আৰু ইয়াত চাওক এনৰোলমেণ্ট নাম্বাৰটো অলৰেডি দি দিছে কাৰণ এটো 2022 চনত কৰিছিলে কাৰণ আগতে যেতিয়া চেক কৰিছিলো ইয়াত যেটো এনৰোলমেণ্ট ইয়াত কোনো এনৰোলমেণ্ট নাম্বাৰ নাছিলে এতিয়া বৰ্তমান সময়ত আজি 2 দিনৰ পৰা এই আপডেটটো দি দিছে যাতে আপোনালোকে এনৰোলমেণ্টখিনি আপোনালোকে লাভ কৰিব পাৰে কাৰণ বহুতে ফোন কৰি আছে 1947 ত বা মেইল কৰিছে কাৰণ সেইখিনি টাইম লাগি আছে গতিকে আপোনালোকৰ এই সিস্টেমটো দি দিছে যাতে আপোনালোকে ওলাব পাৰে এনৰোলমেণ্ট নাম্বাৰটো এতিয়া চাওক এই এনৰোলমেণ্ট নাম্বাৰটো মই কপি কৰি পেলাই মই আকৌ ষ্টেটাসটো চেক কৰো এটা চাওক ইউৰ আধাৰ হেজ বিন অলৰেডি জেনেৰেট হৈ আছে আৰু হেতু অলৰেডি মই আধাৰ নাম্বাৰো ওলাই লৈছো দিছো ইতিমধ্যে এই আধাৰ নাম্বাৰটো এতিয়া হয় তেওঁলোকে আধাৰ চেণ্টাৰত গৈ তেওঁলোকে মোবাইল নাম্বাৰ লিংক কৰি ওলাব পাৰিব বা তেওঁলোকে ফিংগাৰ দি পেলাই ওলাব পাৰে এনেকা বহুত সিস্টেম আছে আধাৰ নাম্বাৰটো ওলাবলৈ বা 1947 ত ফোন কৰি আধাৰ নাম্বাৰ ল'ব পাৰে কাৰণ এবাৰ যদি আধাৰ নাম্বাৰটো ওলাই গৈছে আপোনালোকে যিকোনো প্ৰকাৰে আপোনালোকে সেই আধাৰ কাৰ্ড লাভ কৰিবই তাৰ পিছত চাওক এই মেনুৱেল ডুপ্লিকেটখিনি আপোনালোকৰ যিখিনি ৰিচিভ অলৰেডি আপোনালোকৰ হাতত আছে সকলোখিনি আপোনালোকে এটা এটা কৰি নতুনকৈ চেক কৰি চাওক যদি ডুপ্লিকেট হৈ আছিল তেতিয়াহ'লে আপোনালোকে এনৰোলমেণ্ট নাম্বাৰটো পাই যাব পাই যোৱাৰ পিছত আপোনালোকে আধাৰ নাম্বাৰটো ওলাই পেলাই আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰক বা আপোনালোকে আধাৰ কাৰ্ড জেনেৰেট কৰক বা আধাৰ কাৰ্ড PDF টো ডাউনলোড কৰি ল'ব পাৰে ইয়াৰ কাৰণে আৰু কোনো আপোনালোকৰ প্ৰব্লেম নাথাকে আৰু এতিয়া যিখিনি আপোনালোকৰ মিছিং ডুপ্লিকেট ফাউণ্ড বুলি দেখুৱাই আছিল কাৰণ এতিয়া চাওক আধাৰ কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকৰ যিখিনি প্ৰব্লেম আপোনালোকে পাই আছে যে মোবাইল নাম্বাৰ লিংক নাই বা বহুতৰ এনৰোলমেণ্ট নাই বুলি কৈ আছে এতিয়া যিখিনি মানুহৰ এনৰোলমেণ্ট নাই চাওক আপোনালোকে যিখিনি মেনুৱেল ডুপ্লিকেট আছে সেইখিনি দি আপোনালোকে ওলাব পাৰিব তাৰ পিছত যদি মেনুৱেল ডুপ্লিকেট দি আপোনালোকে যদি ওলাব নোৱাৰে তাৰ কাৰণে আপোনালোকৰ প্ৰচেছটো হৈছে কি চাওক কাৰণ বহুতৰ এনৰোলমেণ্ট হাতত নাই আৰু বহুতখিনি আপোনালোকৰ অলৰেডি ৰিজেক্টেই দেখুৱাইছে বা মেনুৱেল ডুপ্লিকেটখিনি দেখুৱা নাই এতিয়া আপোনালোকে কি কৰিব হেতুৱে আপোনালোকে ভাবি আছে আৰু হেতু আপোনালোকে মোক সকলোৱে বাৰে বাৰে সুধি আছে যে আমাৰ ৰিচিপ্টটো নাই তে আমি কি কৰিম এতিয়া চাওক যদি আপোনালোকৰ হাতত কোনো ৰিচিপ্ট নাথাকে আৰু বাকিখিনি ৰিচিপ্ট যদি অলৰেডি ৰিজেক্ট হৈ গৈছে বা আপোনালোকৰ ডুপ্লিকেট দেখুৱা নাই তেতিয়াহ'লে আপোনালোকে হাতত বেলেগ কোনো প্ৰচেছ নাই এটাই প্ৰচেছ আছে এতিয়া বৰ্তমান সময়ত আপোনালোকে ৱেইট কৰিব লাগিব কেইদিনমান কাৰণ আপোনালোকে কেনেদৰে চেক কৰিব লাগে আগৰ ভিডিঅ'ত স্টেপ বাই স্টেপ আপোনাক কোৱা হৈছে আপোনালোকে তেনেদৰে এবাৰ চেক কৰি চাব পাৰে যদি আধাৰ জেনেৰেট হৈছে তেতিয়াহ'লে আপোনালোকে গম পাই যাব যে আধাৰ জেনেৰেট হৈছে আৰু যদি
জেনেৰেট নহয় তেতিয়াহ'লে নট ফাউণ্ড বুলি আহিব, তেতিয়াহ'লে আপোনালোকে এনৰলমেণ্ট নাপায় বা সেইটো ছিষ্টেমত থাকি যাব। এতিয়া কথা হৈছে কি যিখিনি মানুহৰ এতিয়া চাওক এনৰলমেণ্ট নাম্বাৰ নাই বা মোবাইল নাম্বাৰ নাই, আপোনালোকে আৰু সপ্তাহ 10 দিন ৱেইট কৰক। সপ্তাহ 10 দিন পিছত আপোনালোকে যদি বেলেগ প্ৰচেছত কোনো প্ৰচেছত আপোনালোকে এনৰলমেণ্ট ওলাব নোৱাৰিলে বা আধাৰ কাৰ্ড নাপালে, তেতিয়াহ'লে আপোনালোকে নতুনকৈ এপ্লাই কৰিব। কিয় আজিৰ দিনত যদি আপোনালোকে এপ্লাই কৰে, যদি আপোনালোকৰ আগৰ এনৰলমেণ্টটো যদি প্ৰচেছ হৈ থাকে, তেতিয়াহ'লে আজি যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে কি হ'ব, আপোনাৰ হয়তো ৰিজেক্ট কৰি দিব, কাৰণ আপোনাৰ পইচাটো বেকাৰ যাব। সেইটো কাৰণে মই কৈছোঁ ইমান দিন ৱেইট কৰিছে আৰু সপ্তাহ 10 দিন ৱেইট কৰি পেলাই যদি আপুনি কোনো প্ৰচেছত ওলাব নোৱাৰিলে তেতিয়াহ'লে নতুনকৈ আপোনালোকে এনৰলমেণ্ট কৰিব। নতুনকৈ এপ্লাই কৰাৰ পিছত যদি আগৰ এনৰলমেণ্টত যদি আপোনাৰ আধাৰ কাৰ্ডটো যদি আপোনালোকৰ জেনেৰেট হৈ আছে, তেতিয়াহ'লে এতিয়া নতুনকৈ যিটো কৰিব সেইটোত আপোনালোকৰ হয় ডুপ্লিকেট দেখুৱাব, নহ'লে ৰিজেক্ট কৰি দিব, তেনেকুৱাই দেখুৱাব। আৰু ডুপ্লিকেট দেখুৱালে আপোনালোকৰ লগে লগে মই দেখুৱাৰ দৰে আপোনালোকে এনেকৈ এনৰলমেণ্ট ওলাব পাৰিব, ওলাই পেলাই আপোনালোকে আধাৰ কাৰ্ড জেনেৰেট কৰাই ল'ব পাৰিব। তাৰপিছত চাওক যদি কিবা কাৰণে যদি আপোনালোকৰ আগৰ ৰিচিপ্টটোত যদি যি 19 চনৰ যিটো বায়'মেট্ৰিক যিটো ৰিচিপ্ট আছিলে তাক যদি আপোনালোকৰ ৰিজেক্ট কৰি দিয়ে, তেতিয়াহ'লে নতুনকৈ যিটো আপোনালোকে এপ্লাই কৰিব সেইটো আধাৰ কাৰ্ড জেনেৰেট হৈ যাব, তেতিয়াহ'লে আপোনালোকৰ আৰু এইটো কোনো প্ৰব্লেম আপোনালোকৰ নাথাকে। তাৰপিছতো যদি আপোনালোকে এইখিনি কৰাৰ পিছতো যদি আপোনালোকৰ প্ৰব্লেম চলিউশ্যন নহয়, কিন্তু আধাৰ কাৰ্ড জেনেৰেট হৈ আছে যদি আপোনালোকে গম পাইছে, বা আপোনালোকৰ ডুপ্লিকেট দেখুৱাৰ পিছতো আপোনালোকৰ যদি আধাৰ কাৰ্ড ওলাব পৰা নাই, আধাৰ কাৰ্ড জেনেৰেট হৈ আছে বুলি দেখুৱাৰ পিছতো ওলাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে বাকী একো টেনশ্যন ল'ব নালাগে। কাৰণ আপোনালোকে ইমান দিন ৱেইট কৰিছে, আৰু আপোনালোকে যদি 15-20 দিন আপোনালোকে ৱেইট কৰে, পোষ্ট অফিচত অট'মেটিকলি আপোনালোকৰ আধাৰ কাৰ্ড আহি যাব। কাৰণ যিখিনি মানুহৰ ইতিমধ্যে আধাৰ কাৰ্ড জেনেৰেট হৈছে, সকলো মানুহক ইতিমধ্যে পোষ্ট অফিচত আধাৰ কাৰ্ড পঠাব, আৰু পোষ্ট অফিচৰ পৰা আপোনালোকে সেইখিনি আধাৰ কাৰ্ড আপোনালোকে পাই যাব। তাৰ কাৰণে আপোনালোকে আৰু বেলেগ কোনো প্ৰচেছ নাই, বেলেগ কোনো আপোনালোকে কৰিব নালাগে, আপোনালোকে জাষ্ট কেইদিনমান ৱেইট কৰক। তাৰপিছত আৰু এটা আপোনালোকৰ কুৱেশ্যন আছিলে যে ডেট অফ বাৰ্থ নাই। এতিয়া চাওক, যেতিয়া 19 চনত যেতিয়া NRCৰ সময়ত যেতিয়া আপোনালোকৰ এনৰলমেণ্ট কৰা হ'ল, তাত বহুতৰ কি হ'ল বয়সটো লিখা হৈ আছিলে। সেইটো কাৰণে তাত কি হয়, যেতিয়া আধাৰ কাৰ্ডটো আপোনালোকে ডাউনলোড দিয়ে হয়, তাত মাত্ৰ বছৰটো থাকে। এতিয়া চাওক বছৰটো কেনেকৈ থাকে, তাত কিন্তু বয়সটো লিখা আছে, কিন্তু আধাৰ কাৰ্ডত আপোনালোকৰ বছৰটো আহে। এতিয়া চাওক যদি 2019 চনত এনৰলমেণ্ট কৰিছিলে, তাৰ বয়স যদি 5 বছৰ আছিলে, তেতিয়াহ'লে 5 বছৰ আপোনালোকে 2019ৰ পৰা 5 বছৰ যদি আপোনালোকে মাইনাছ কৰি দিয়ে, আপুনি 5 বছৰ বাদ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ 2014 চনত তেওঁলোকৰ ডেট অফ বাৰ্থটো হৈ যাব অট'মেটিকলি। কাৰণ 2014 চন থাকিব, তাৰ লগত 0101 মানে 11 এটা প্লাছ কৰি দিয়ে, যাতে আপোনালোকে আধাৰ কাৰ্ডটো ওলাব পাৰে। কাৰণ যদি আপোনালোকে অনলাইনত চেক কৰে 2014 হয় লিখা থাকিব, কিন্তু অনলাইনত চেক কৰিলে আপোনালোকে 0101 থাকিব। ঠিক সেইদৰে যদি 6 বছৰ হয় তেতিয়াহ'লে 2013 হ'ব, 7 বছৰ হ'লে 12 হ'ব, এনেকুৱাই ছিষ্টেম, এনেকৈ হ'ব আপোনালোকৰ ডেট অফ বাৰ্থটো। গতিকে ডেট অফ বাৰ্থৰ যিটো আপোনালোকে খেলি মেলি পাই আছে যে বছৰটো আহিছে বা তাত এজটো আছে, এতিয়া ডেট অফ বাৰ্থটো কেনেকৈ মিলাম, ডেট অফ বাৰ্থটো আপোনালোকে এইদৰে আপোনালোকে মিলাব পাৰিব। যদি আপোনালোকৰ বয়স লিখা থাকে, তে 19ৰ পৰা যিমান বয়স আছে মাইনাছ কৰি দিব, যিটো চন ওলাইছে তাৰ লগত 0101 আপোনালোকে প্লাছ কৰি দিব, সেইটো অনলাইনত আপোনালোকৰ ডেট অফ বাৰ্থটো আছে। গতিকে ইয়াৰ বাহিৰত যদি আপোনালোকৰ আৰু কিবা প্ৰব্লেম আছে, আপোনালোকে এটা এটাকৈ সকলোৱে ভিডিঅ'ত কমেণ্ট কৰিব, কাৰণ যাতে আপোনালোকৰ এইখিনি প্ৰব্লেম যাতে মই চলিউশ্যন কৰিব পাৰোঁ। কাৰণ আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট আপডেট লাগে, যিখিনি প্ৰব্লেম আপোনালোকে পাই আছে, আপোনালোকে যদি ভিডিঅ'ত কমেণ্ট কৰে, আপোনালোকৰ প্ৰব্লেমখিনি জনায়, তেতিয়াহে মই সেইখিনিৰ ওপৰত আপুনি ৰিচাৰ্চ কৰি পেলাই আপোনালোকৰ সেইখিনি মই জনাব পাৰোঁ। গতিকে আপোনালোকৰ যিখিনি প্ৰব্লেম পাই আছে, যিখিনি সমস্যা হৈ আছে, সেইখিনি আপোনালোকে সকলোৱে ভিডিঅ'ত এটা কমেণ্ট কৰি পেলাই আপোনালোকে মোক জনাব, তাৰ ওপৰত আপোনালোকৰ বাকীখিনি চলিউশ্যন দিম। ধন্যবাদ।